স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কেইটিমান বিশেষ বঁটা প্ৰদানৰ বাবে প্ৰতিদিন ডিজিটেল ডেস্ক অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ 5 গৰাকী সাংবাদিকক বিগত সময়ত তেখেতসকলে আগবঢ়োৱা সত্যনিষ্ঠ সেৱাৰ বাবে সন্মানিত কৰিব বিচাৰিছো এই বিশেষ মুহূৰ্তত প্ৰথমতে প্ৰদান কৰিবলৈ আগবাঢ়িছো প্ৰতিদিন ৱেব ডেস্ক চলিত বৰ্ষৰ শ্ৰেষ্ঠ সংবাদকৰ্মী বঁটা এই বঁটা লাভ কৰিছে ৰূপজ্যোতি নাথে ৰূপজ্যোতি নাথক মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু এই বঁটা প্ৰদান কৰিবৰ বাবে কেন্দ্ৰীয় জাহাজ বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অনুৰোধ জনাইছো মঞ্চলৈ আহি আছে ৰূপজ্যোতি নাথ ৰূপজ্যোতি নাথে লাভ কৰিছে প্ৰতিদিন ৱেব ডেস্কৰ চলিত বৰ্ষৰ শ্ৰেষ্ঠ সংবাদকৰ্মীৰ বঁটা আপোনালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ পাছত আমি প্ৰদান কৰিবলৈ লৈছোঁ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা সাংবাদিকতা আৰু কাৰিকৰী শাখাৰ দুজনকৈ বিশেষ ব্যক্তিয়ে এই বঁটা লাভ কৰিছে অসমীয়া প্ৰতিদিন কাকতৰ পৰা এই বঁটা লাভ কৰিছে কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা আৰু প্ৰকাশক যতীন চৌধুৰীয়ে দুয়োগৰাকীকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ দুয়োগৰাকীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলক এই বঁটা দুটি প্ৰদান কৰিবলৈ সন্মানীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ মঞ্চতে ধৈৰ্য হাজৰিকা আৰু প্ৰকাশক যতীন চৌধুৰী দুয়োগৰাকীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে আমি প্ৰদান কৰিবলৈ লৈছোঁ প্ৰতিদিন টাইমৰ চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা সাংবাদিকতা আৰু কাৰিকৰী শাখাত এই বঁটা লাভ কৰিছে ক্ৰমে নিউজ এডিটৰ পংকজ শইকীয়া আৰু কণ্টেণ্ট এডিটৰ অনুপ গগৈয়ে দুয়োগৰাকীকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নিউজ এডিটৰ পংকজ শইকীয়া আৰু কণ্টেণ্ট এডিটৰ অনুপ গগৈ দুয়োগৰাকীকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আৰু লগতে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বঁটা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ মঞ্চতে পংকজ শইকীয়া আৰু অনুপ গগৈ তেখেতসকলে লাভ কৰিছে প্ৰতিদিন টাইমৰ চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা সাংবাদিকতা আৰু কাৰিকৰী শাখাত তেওঁলোকে এই বঁটা লাভ কৰিছে দুয়োগৰাকীলৈকে অভিনন্দন অভিনন্দন